সাজু বুলডোজাৰ সাজু আৰক্ষী বিলাসীপাৰাত চলিব অসমৰ ইতিহাসৰ অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান আদানীৰ তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে বিলাসীপাৰাৰ ৩৫০০ বিঘা মাটি অধিগ্ৰহণ কৰিছে চৰকাৰে বিলাসীপাৰাৰ সন্তোষপুৰ চৰুৱা বাখৰা আৰু চিৰাকুটাৰ শ পৰিয়ালক উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন ইতিমধ্যে ৬ জুলাই ডেডলাইন বান্ধি দিছিল প্ৰশাসনে প্ৰশাসনৰ ডেডলাইন অনুসৰি বহু লোকে নিজৰ নিজৰ ঘৰবাৰী ভাঙি নিছে যদিও এতিয়াও একাংশ লোক আঁতৰি যোৱা নাই প্ৰশাসনে উচ্ছেদ চলাবলৈ বৃহৎ আৰক্ষী বাহিনী বুলডোজাৰ লৈ ইতিমধ্যে সাজু হৈছে এই উচ্ছেদ মৰ্মান্তিক আৰু মানৱতা বিৰোধী এখন উচ্ছেদ কাৰ্য চৰকাৰে চলাবলৈ লৈছে আমি দেখিবলৈ পাইছোঁ যে ২০১৮ চনত টিলাপাৰা সন্তেশপুৰত আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছিল আৰু তাত প্ৰায় ৩০ কোটি টকা ব্যয় কৰি চৰকাৰী আঁচনিৰ টকা অপচয় কৰি তাত আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছিল আৰু সেই আৱাসিক বিদ্যালয়ৰ নামত ১৩০টাকে পৰিয়ালক উচ্ছেদ কৰা হৈছিল আৰু তাত পৰৱৰ্তী পৰ্যায়ত সেই ১৩০টা পৰিয়ালক তাতে আবণ্টনৰ ব্যৱস্থা কৰা হৈছিল আমি দেখিবলৈ পাইছোঁ এতিয়া সেই আৱাসিক বিদ্যালয় সেই ঠাইখিনিও বা আৱাসিক বিদ্যালয়টোও আদানী গ্ৰুপক গতাই দিব বিচাৰিছে অসম চৰকাৰে আৰু এই আবণ্টন দিয়া সেই মানুহখিনিকো এতিয়া উচ্ছেদ কৰিব আৰু তেখেতসকলে যি ৫,০০০ প্ৰায় ১৩০০ পৰিয়াল অতি কমে ১০,০০০ মানুহৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে গতিকে এই কাৰ্যক আমি ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু এই উচ্ছেদ কাৰ্য বন্ধ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু যদিও এই উচ্ছেদ কৰা হয় তেতিয়াহ'লে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু সেই পুনৰ সংস্থাপন আটানী চক্ৰৰ সেই বইজেৰ আলগাত নহয় সেই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নহয় সেই সংস্থাপন হ'ব লাগিব চাপৰ ৰাজচক্ৰ নাইবা বিলাসীপাৰা ৰাজচক্ৰৰ অন্তৰ্গত এটা ভাল জায়গাত তেখেতসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে তাৰ মাজতে দেওবাৰে বিলাসীপাৰা সমজিলা আয়ুক্তই উচ্ছেদিত ভূমিহীন পৰিয়াললৈ ৫০,০০০ টকাৰ চেক বিতৰণ কৰে লগতে ভূমিহীনসকলক ব্ৰহ্মপুত্ৰৰ পাৰত একঠাকৈ ভূমি আবণ্টন দিয়াৰ কথাও সদৰি কৰে চিৰাকুটা চৰুৱা বাখৰা আৰু সন্তোষপুৰ এই তিনি ঠাইত আমাৰ প্ৰশাসনৰ তৰফৰ ধুবুৰী প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ অভিযান লোৱা হৈছে আৰু সেইবাবে আমি এক্সটেনচিভ মাইকিং কৰিছিলোঁ যাতে মানুহখিনি আগতে সজাগ হয় যে ইয়াৰ পৰা তেওঁলোকে যাতে নিজে যিখিনি আমাৰ বেদখলকাৰী আছে আমাৰ খাছ মাটিত সেইখিনি যাতে গভৰ্ণমেণ্ট লেণ্ডৰ পৰা তেওঁলোকে নিজে আঁতৰি যায় আৰু সেইটোৰ কাৰণে তেওঁলোকে অকণমান মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেতিয়া আহিছিলে তেওঁলোকৰ আগত কৈছিলে আৰু সেইটোকে মানে ৰাখি পেলাই তেওঁলোকক এককালীন সাহায্য দিয়া হৈছে এই এককালীন সাহায্যটো ফেমিলি বেচিছত দিয়া হৈছে এটা ফেমিলিক এটা ৫০,০০০ টকাৰ এটা সাহায্য দিয়া হৈছে আৰু এই দ্বাৰা আমি আজি ইয়াতে সেই চেকে আমি দিলোঁ আৰু ইয়াৰ পিছত যিখিনি চেক আছে বহুতখিনি চেক আছে আহিবলৈও আছে লগতে আমাৰ চক্ৰ বিষয়া চাপৰৰ হাতত আছে তেওঁলোকে তাৰে পৰা ল'ব পাৰিব তেওঁ বিতৰণ কৰিবই আমি এতিয়া আহি পেলাই এইটো আমি লগতে আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে এককালীন সাহায্যটো যিখিনি ভূমিহীন বেদখলকাৰী চৰকাৰী মাটিত আছে তেওঁলোকে এই সাহায্যটো লওক আৰু ইভিকশ্যনটো যিহেতু হ'ব তাৰ আগতে তেওঁলোকে যাতে নিজে মানে হেৰি কৰে এতিয়া আমাৰ তাৰমানে এনেকুৱা হৈছে যে গোটেইখিনি হিচাপ আহি আছে আমি প্ৰিপেয়াৰ কৰি আছোঁ লিষ্ট আৰু সেইমতে আমি মানে ধুবুৰীৰ পৰা চেকবোৰ আহি আছে সদ্যহতে আমি এতিয়া ১২খনমান চেক আমি ডিষ্ট্ৰিবিউট কৰিলোঁ আৰু যিখিনি বাকী আছে সেইখিনি আমাৰ চক্ৰ বিষয়াই কৰিব আৰু যিখিনি আহি থাকিব সেইমতে আমি কৰি থাকিব আৰু অভাৰঅল কিমানখিনি ডেটা হ'ব সেইখিনি আপোনালোকক আমি পিছত ভালদৰে জনাবলৈ পাৰিম মেইন কথা হ'ল আমাক যিটো মাটি দিয়াৰ কথা আমাক যিটো মাটি দিব সেইটো হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰৰ কাষত মানে ব্ৰহ্মপুত্ৰৰ কাষেদি অলপ মাটি আছে ২০০-৩০০ বিঘা গোটেইখিনি তাতে যাব দিছে আমি ইতিমধ্যে যাই সেনা চাই আহিছোঁ অহাৰ পিছত তাতে এই একখাটাকৈ মাটি আমি লৈ তাতে কি কৰি খাম খালি মাটি লৈ আবাদ নাই মৌচম নাই তাতে আমিতো একো কৰিব নোৱাৰোঁ সেইকাৰণে মুখ্যমন্ত্ৰী বা চাৰ্কেল অফিচাৰক আমি অনুৰোধ জনাওঁ যিহেতু চাপৰ চাৰ্কেল বিলাসীপাৰা চাৰ্কেল চাতাল দি এনে ওচৰে পাজৰে যদি আমাক মাটিখিনি দিয়ে তাতে আমি বহুত সন্তুষ্ট হ'ম বিলাসীপাৰাৰ পৰা নীলকমল নাথ অসম লাইভ 24